বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ আৰু মোৰ আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মৰম দিব বুলি আৰু মোৰ গাটো বেয়া বুলি আপোনালোকক বেছিকৈ ছাপোৰ্ট কৰিব নাই পৰা, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব। আৰু মই অলপ বিজিও আছিলোঁ। কালি মাৰ কাৰণে অকণমান দোৱা কৰোৱা হৈছিলে আৰু 10জনীমান মাইকী মানুহ আহিছিলে ঘৰত কিতাপ পঢ়িবৰ কাৰণে, আৰু কিতাপ পঢ়াৰ পিছত সিহঁতক অকণমান চাহ দিম বুলি মই অকণমান নাস্তা যোগাৰ কৰিছিলোঁ। আৰু গাটো ভাল নথকাৰ কাৰণে মানে অকণমান খীৰ কোনোমতে বনাইছোঁ আৰু পিঠা বনালোঁ। তাৰপিছত বাকীখিনি বস্তু মানে কিনি অনা হ'ল আৰু ঘৰত বনাই দিলে ভাল লাগে, কিন্তু কি কৰিম, মোৰ গাটো বেয়া আছিলে। কালি খীৰখিনিও ইমান ভালকৈ বনাব নোৱাৰিলোঁ। আৰু তাৰপিছতে এনেকৈ ওলাই ধুনীয়াকৈ সজাই দিছোঁ বস্তুখিনি, আৰু মোৰ নাস্তা ওলাব ভাল লাগিছে নাই, এনেকৈ এনেদৰে ওলাই দিছোঁ বুলি ক'বচোন বান্ধৱীসকল। তাৰমানে অলপ আমাৰ মাইকী মানুহখিনিয়ে সদায় এইটোৱে বিচাৰে কেনেদৰে মানুহক ভালকৈ সজাই দিওঁ, ভাল লাগক নহয় জানো, আৰু টেষ্টি হওক খানাখিনি। সেইটোৱে মানুহে মোক খাই কিনে ভাল পালে মনটো শান্তি লাগে। আচলতে মই বহুত ভাল পাওঁ মানুহক খুৱাই আৰু দি, মই বহুত বেছি ভাল পাওঁ গাইছ। তাৰপিছতে আজি এইখিনি পঢ়া হ'ল আৰু আজি জোনাব আহিব মছজিদৰ পৰা, জোনাবে দোৱা কৰি দিব, বক্সাই দিব সেইখিনি। তো আজি তেওঁলোকক কি দিব পাৰোঁ মই চাওঁ। এতিয়ালৈকে একো ভবা নাই বাৰু, গধূলি আহিব। আৰু কালি মই এনেদৰেই সিহঁতক নাস্তা দিলোঁ আৰু ভিডিঅ' এটা বনালোঁ বোলো সৰুকৈ, সাঁচি থ'ম বুলি ফেচবুকতে, আৰু বান্ধৱীকেইজনীৰ লগতো শ্বেয়াৰ কৰিম গাইছ। সেইটো কাৰণে কৰিলোঁ। তো সকলোৱে ভালেই থাকক, আন এটি ভিডিঅ'ত আকৌ লগ পাম, বাই।